নমস্কাৰ এআৰজিচি সংবাদ পৰিক্ৰমা আজি শিৰোনামত আছে অসম সন্মিলিত মহাসংঘৰ উদ্যোগত খিলঞ্জীয়াৰ অধিকাৰ দিৱস অনুষ্ঠিত বিদেশী নাগৰিক সম্পৰ্কত মৰিগাঁও জিলা ছাত্ৰ সন্থাই প্ৰদান কৰিলে স্মাৰক পত্ৰ আৰু নগাঁও কাগজ কলৰ আৱাসিক এলেকাত দুষ্প্ৰাপ্য প্ৰজাতিৰ বাঘ উদ্ধাৰ এতিয়া খবৰ বিতংভাৱে খিলঞ্জীয়া অধিকাৰ দিৱস উপলক্ষত অসম সন্মিলিত মহাসংঘৰ উদ্যোগত যোৱা শনিবাৰে জাগিৰোডত এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত শীৰ্ষক আলোচনা চক্ৰখনিত অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ সংকটৰ পৰিপ্ৰেক্ষিতত একত্ৰিত শক্তিশালী আন্দোলনৰ পোষকতা কৰে মহাসংঘৰ বিষয়ববীয়াসকলৰ লগতে আলোচনা চক্ৰত অংশগ্ৰহণকাৰী বিভিন্নজনে জাগিৰোড মহাবিদ্যালয়ৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম সন্মিলিত মহাসংঘই অনুষ্ঠিত কৰা এই আলোচনা চক্ৰখনিয়ে অসমৰ বিদেশী নাগৰিক সমস্যাক লৈ উত্তাল বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত এক নতুন তাৎপৰ্য বহন কৰিছে সংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে আলোচনা চক্ৰৰ পাতনিত সংঘৰ দাবী চনত পাঠ কৰি কয় যে খিলঞ্জীয়াসকলে তেওঁলোকৰ প্ৰকৃত সুৰক্ষাৰ বাবে সমন্বিত শক্তিৰে আগুৱান হলে বিদেশী নাগৰিকৰ সমস্যাৰ লগতে আন সমূহ সংকটৰ মোচন হোৱাৰ আশা কৰিব পৰা যায় আলোচনা চক্ৰখনিৰ সঞ্চালক অধ্যাপক দুলসী বৰদলৈ বিশেষকৈ অসমত বিদেশী তথা আন প্ৰব্ৰজনকাৰী খুঁটৰ বিপৰীতে এক ৰক্ষা কবচ হিচাপে ইনাৰ লাইন পাৰ্মিট আৰু ৰেষ্ট্ৰিক্টেড এৰিয়া পাৰ্মিটৰ প্ৰয়োগৰ পোষকতা কৰে তেওঁ কয় যে আসু যুৱ ছাত্ৰ পৰিষদ আদি সংগঠনেও এই বিষয়টোৰ ক্ষেত্ৰত কেন্দ্ৰক হেঁচা প্ৰয়োগ কৰা উচিত আলোচনা চক্ৰখনিত নামেশ্বৰ বড়ো সুৰেন্দ্ৰনাথ ডেকা আদি বক্তাই গোষ্ঠীগত দ্বন্দ্ব খৰিয়ালৰ পৰা মুক্ত হৈ খিলঞ্জীয়াসকলে এক খিলঞ্জীয়া হৈ মুঠ বান্ধি সমস্যাসমূহৰ সমাধানত অগ্ৰসৰ হোৱাৰ বাবে সময় থাকোঁতে চিন্তা কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়ে আলোচনা চক্ৰখনিত তিৱা বুৰঞ্জীৰ এক অন্যতম শক্তিশালী ৰজা তথা দেশপ্ৰেমৰ জ্বলন্ত আদৰ্শৰ চানিকি ৰাখি থৈ যোৱা কিম্বদন্তী স্বৰূপ নেতা ৰজা চুতুৰ সিঙৰ স্মৃতিত 1 মিনিট সময় মৌন প্ৰাৰ্থনাও কৰা হয় উল্লেখযোগ্য যে আলোচনা চক্ৰৰ থলীখনিক ৰাজা চুতুৰ সিং সোৱৰ্ণী মঞ্চ হিচাপে নামাকৰণ কৰিছিল উদ্যোক্তাবৃন্দই যোৱা 8 আগষ্ট তাৰিখে বিদেশী নাগৰিক সমস্যাটোৰ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যৰে স্থানীয় আসু গোটৰ আহ্বানত অঞ্চলটোৰ প্ৰায়বোৰ ছাত্ৰ তথা যুৱ সংগঠনক লৈ এখন প্ৰতিনিধিমূলক সভাৰ আয়োজন কৰা হয় স্থানীয় PWD IB অনুষ্ঠিত এই সভাখনিত সংগঠনসমূহে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে যে জাগিৰোড অঞ্চলত বিদেশী নাগৰিকৰ অৱস্থিতিৰ বিৰুদ্ধে সন্থাসমূহে একেলগে সংগ্ৰাম চলাই যায় বৰ্তমান অসমত বিদেশী বা বাংলাদেশীৰ যিটো সমস্যা সৃষ্টি হৈছে এইটো এক জ্বলন্ত ৰূপ ধাৰণ কৰিছে এই সমস্যাটো দূৰ কৰিব হ'লে অসমৰ প্ৰতিজন নাগৰিক সচেতন হ'ব লাগিব ইয়াৰ লগতে জাগিৰোড অঞ্চলৰ সকলো ৰাইজো সচেতন হ'ব লাগিব বৰ্তমান শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰ বা বিভিন্ন ৰাজনৈতিক দলৰ ভোট বেংক বচাবলৈ যি বিদেশী বা বাংলাদেশী লোকক আশ্ৰয় দিছে অসমত সেইসমূহ অসমৰ পৰা উৎখাত কৰিবলৈ অসমৰ প্ৰতিজন খিলঞ্জীয়া লাগিলে তেওঁ হিন্দুৱে হওক কি মুছলমানে হওক প্ৰতিজন খিলঞ্জীয়া নাগৰিকে একগোট হৈ যুঁজ দিব লাগিব লগতে সভা এই সংগ্ৰামৰ এখন সূচীও নিৰ্ধাৰণ কৰি একত্ৰিতভাৱে উক্ত কাৰ্যসূচীসমূহ পালন কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হোৱাৰ বাবে সহমত প্ৰকাশ কৰে এই আলোচনা মৰ্মে আজি বিদেশী চিনাক্তকৰণ আৰু বিদেশী বৈশ্বিকৰণৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা হয় এই আলোচনা মৰ্মে আজি আসু তথা আজি সন্মিলিত সংগঠনে যি প্ৰস্তাৱ আকাৰে কাৰ্যসূচী হাতত লয় তাত সদৌতীয় ছাত্ৰ সন্থা জাগিৰোড আঞ্চলিক সমিতিও তাত সদায় সহযোগ কৰি যাব সভাখনি অনুষ্ঠিত হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অৱন্তী বৰাৰ সঞ্চালনাত বৃহত্তৰ জাগিৰোডক অবৈধ বিদেশী নাগৰিকৰ পৰা ৰক্ষা কৰিবৰ বাবে আমি আজি 7টা সংগঠনে মিলিত হৈ এক যৌথ সভা অনুষ্ঠিত কৰিছিলোঁ আৰু এই যৌথ সভাতে আমি বৃহত্তৰ জাগিৰোডত যিসকল অবৈধ বিদেশীয়ে বাস কৰি আছে তেখেতসকলক আমি প্ৰশাসনৰ জৰিয়তে চিনাক্তকৰণ কৰি তেখেতসকলক আমাৰ এই ঠাইৰ পৰা বহিষ্কাৰ কৰিবৰ বাবে আমি প্ৰশাসনক দাবী জনাইছোঁ ইফালে মৰিগাঁও জিলা ছাত্ৰ সন্থাই এটি বিজ্ঞপ্তিযোগে বাংলাদেশী লোকৰ অৱস্থিতিৰ বিষয়ে জ্ঞাত হৈও জিলাৰ প্ৰশাসনে এই ক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ কৰিছে বুলি অভিযোগ আনিছে লগতে সন্থাটোৱে বাংলাদেশী সমস্যাৰ সুযোগ গ্ৰহণ কৰি এক সুবিধাবাদী চক্ৰই সাম্প্ৰদায়িক বিভাজনৰ সৃষ্টিৰ প্ৰয়াস কৰা বুলিও অভিযোগ আনি এই ক্ষেত্ৰত উক্ত অশুভ শক্তিসমূহক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈকো সকীয়াই দিছে উদ্যোগীকৰণৰ ফলশ্ৰুতিত স্থানীয় সোণাইকুছি বনাঞ্চলৰ পশুকুল প্ৰবল সংকটত পতিত হৈছে স্থানীয় নগাঁও কাগজ কলৰ পশ্চাদভূমিত অৱস্থিত সোণাইকুছি পাহাৰত এসময়ত বহুসংখ্যক বাঘ থকাৰ কথা এতিয়াও বহু লোকৰ মুখত শুনা যায় অলপতে কাগজ কলৰ জনবসতি এলেকাত এটি লতামাকৰি বাঘৰ আৱিষ্কাৰৰ ঘটনাটোও নিশ্চয় জাগিৰোডৰ প্ৰাকৃতিক ভাৰসাম্যতৰ অভাৱৰ কথাটোলৈকে আঙুলিয়াই দিছে সময় তেতিয়া ৰাতিপুৱা স্থান কাগজ কলৰ আৱাসিক এলেকা কাগজ নগৰ সোমবাৰে পুৱা টোপনিৰ পৰা সাৰ পাই উঠি ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ লওঁতে এপাৰ্টমেণ্টৰ চিৰিৰ ওপৰতে এটা মেকুৰীক আক্ৰমণৰত অৱস্থাত এটি লতামাকৰি বাঘক আৱিষ্কাৰ কৰি
আমি চিৰিটা পালোঁ পাই এইকেইটা আমাৰ মিষ্টাৰক ক'লোঁ মিষ্টাৰে ধৰি সংগ্ৰহ কৰি ফৰেষ্টত খবৰ দিয়াই লৈ গৈছে হচকিত হৈ উঠে কাগজ কলৰ এজন কৰ্মচাৰী অমৰেন্দ্ৰ বৰাই তেওঁ সাহসেৰে এটা বস্তাৰে সজোৰে বাঘটো ধৰি পেলাই আৰু এটা বাকচত তাক বন্দী কৰি থয় দুঃসাহসিক এই কামটো তেওঁ বাঘৰ নখৰ আঁচুৰো খাব লগা হয় পিছত জাগিৰোডৰ বন বিভাগৰ কৰ্মচাৰীয়ে গম পাই বাঘটো ধৰি আনি গুৱাহাটীস্থ ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষক এই নিৰীহ পশুটি অৰ্পণ কৰে চিৰিয়াখানাৰ কৰ্তৃপক্ষই দুষ্প্ৰাপ্য লতামাকৰি বাটিক এইদৰে লাভ কৰি উৎফুল্লিত হৈ পৰে আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত মৰিগাঁও জিলা ভুৰাগাঁৱৰ বজাৰ এলেকাত প্ৰায় 24 ঘণ্টা সময় ধৰি প্ৰত্যক্ত অৱস্থাত থকা এটি ব্ৰিফকেছ স্থানীয় ৰাইজৰ মনত বিশেষ আতংকৰ সৃষ্টি কৰে পৰিত্যক্ত অৱস্থাত আৱিষ্কাৰ হোৱা বাকচটোৰ পিছত জাগিৰস্থ 13 নং গাৰ্ড সামৰিক বাহিনীৰ শিবিৰৰ বিশেষজ্ঞৰ জৰিয়তে বিস্ফোৰণ ঘটোৱাত বাকচটোত কোনো বিস্ফোৰক সামগ্ৰী নথকাটো প্ৰমাণিত হয় শাওণ মাহৰ শেষৰ সোমবাৰ হিচাপে যোৱা 11 আগষ্টৰ দিনটোত অঞ্চলটোৰ শিৱথান আৰু মন্দিৰসমূহত ভক্তবৃন্দৰ প্ৰবল সোঁত বলা পৰিলক্ষিত হয় তাৰোপৰি শিৱ বিগ্ৰহত ঢলাৰ বাবে পবিত্ৰ পানী সংগ্ৰহৰ উদ্দেশ্যে হাজাৰ হাজাৰ ভক্তৰ সমাৱেশ কৰিছিল দেওবাৰে নিশা নিজৰ পৰা স্বপ্না মজিকা উদ্যানত প্ৰতি বছৰে আমি আহি ভাল লাগে এবাৰ পানী নি পেলাই মৰিগাঁৱত ঢালিম বাবা সন্তুষ্ট হ'ব আমাৰ সবে সন্তুষ্ট হ'ম এই ভক্তসকলে গুড়াবসন পৰিধান কৰি বলিবম ধ্বনি দি অঞ্চলটোৰ এক পবিত্ৰ পৰিৱেশৰ সৃষ্টি কৰে আমরা শ্রাবণ মাসে প্রতি সপ্তাহে জল ঢালি আজকে হলো লাস্ট সপ্তাহ কলিয়াবৰ নগাঁও মৰিগাঁও আদি ঠাইৰ পৰাও গাড়ী ভাড়া কৰি ভক্তসকলে নিজৰ পৰালৈ পবিত্ৰ জল সংগ্ৰহৰ বাবে অহাটো এই ক্ষেত্ৰত উল্লেখযোগ্য যোৱা সোমবাৰে জাগিৰোডৰ বিধায়ক তথা সংসদীয় সচিব বিবেকানন্দ দলে কিলিংপৰীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ নতুন গৃহ এটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উক্ত তিনিটা শ্ৰেণীকোঠাৰ সম্বলিত এই গৃহটি 6 লাখ টকাৰ চৰকাৰী সাহায্য পুঁজিৰ অধীনত নিৰ্মিত কৰা হৈছিল এই সভাত বিধায়কগৰাকীয়ে বিদ্যালয়খনিৰ কেইবাগৰাকীও মেধাৱী ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যৰে আৰ্থিক সাহায্য প্ৰদান কৰে সভাত কেইবাগৰাকীও স্থানীয় ব্যক্তিলৈ পানীৰ পাম্প চাইকেল দমকল খুঁটা আঁঠুৱা আদি সাহায্য ৰূপত আগবঢ়ায় বিধায়কগৰাকী যোৱা দেওবাৰে জাগিৰোড সমষ্টিৰ বিধায়ক তথা গড়কাপ্তানি বিভাগৰ সংসদীয় সচিব বিবেকানন্দ দলে এছিয়ান ডেভেলপমেণ্ট বেংকৰ অধীনত নিৰ্মিত হ'বলগীয়া বাগজাপ আমলিঘাট পথৰ পকীকৰণৰ কামৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে 10.36 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই আলিবাটটো পকীকৰণ কৰাৰ ব্যৱস্থা কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে এই সম্পৰ্কত বিধায়কগৰাকীয়ে জ্যেষ্ঠ সংবাদক এইদৰে কয় আমাৰ আজি বিশেষকৈ এই বাগজাপ আৰু গোভা এই দুটা গাঁও পঞ্চায়তৰ ভিতৰত আজি যিকণ ৰাস্তা আমি আধাখিলা কৰিলোঁ বাগজাপ গাঁও পঞ্চায়ত আৰু গোভা গাঁও পঞ্চায়তত অন্তৰ্গত ইয়াত গোটেই ৰাস্তাটো টোটেল চেংচন হৈছে 10.36 কিলোমিটাৰ 10.36 কিলোমিটাৰ চেংচন হৈছে আৰু ইয়াত দুখন দলং আছে আমাৰ ইঞ্জিনিয়াৰসকলে কৈছে এইটো কালভাৰটো আছে বিশেষকৈ এই ৰাস্তাটো ইমান ইম্পৰ্টেণ্ট আছিলে আৰু 50 বছৰ ৰাইজে 60 বছৰ স্বাধীনতাৰ পিছৰ পৰা কৈছে এই ৰাস্তাটো হ'ব লাগে কিন্তু দিঠকত পৰিণত কোনেও কৰিব পৰা নাছিলে কিন্তু আজি মুখ্যমন্ত্ৰী তৰুণ গগৈ মই বিধায়ক হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত জাগিৰোড সমস্যাৰ ওপৰত ডিটেইলছ কথা পাতিছোঁ আৰু তেখেতে কৈছে যে এইবাৰ যিখিনি অভাৱ আছে সেইখিনি আমি পৰাপক্ষত যিমানখিনি পাৰোঁ জাগিৰোড সমস্যা বিশেষকৈ ৰাস্তা ঘাটৰ ক্ষেত্ৰত ছল্ভ কৰিম আজি সংবাদ পৰিক্ৰমাত ইমানেই পুনৰ লগ হ'ম অহা সপ্তাহৰে একে সময়তে জাগিৰোডৰ লগতে মৰিগাঁও তথা কাষৰীয়া বিভিন্ন অঞ্চলৰ খা খবৰৰ বাবে চাই থাকক জ্যেষ্ঠ সংবাদ পৰিক্ৰমা প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা নমস্কাৰ